নলবাৰীত অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ ভাস্কৰ ৰত্ন বঁটা প্ৰদান। নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত হয় ভাস্কৰ ৰত্ন বঁটা প্ৰদান অনুষ্ঠান। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে অৰণ্যমানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙলৈ। তদুপলক্ষে বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানত নলবাৰী জিলাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ আৰ যোশীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাস্কৰ ৰত্ন বঁটা আজিৰে পৰা প্ৰথমবাৰৰ বাবে দিয়া হ'ব আৰু মই ভাবো যে শ্ৰী যাদৱ পায়েং ডাঙৰীয়াতকৈ বেটাৰ হয়তো চইচ নাছিলে। তেখেতে যিখিনি আমাৰ অসমৰ কাৰণে কৰিছে আৰু যিটো ইনিচিয়েলি আৰম্ভণিতে তেওঁ ছিংগল হেণ্ডেডলি অকলশৰীয়া আছিলে, সেই অৱস্থাৰ পৰা যি ধৰণে আমাৰ অসমত যিখিনি ফৰেষ্ট তেওঁ ডেভেলপ কৰিছে, মই আগতেও তেখেতক পাইছিলোঁ গোৱালপাৰাৰ উপায়ুক্ত থাকোঁতে। মই ভাবোঁ যে ইয়ৰ চইচ অফ কেণ্ডিডেট ইজ ভেৰি প্ৰপাৰ। আপোনালোকে খুব ভাল মানুহ এজনক এই বঁটাৰ কাৰণে চিলেক্ট কৰিছে। উল্লেখ্য যে পদ্মশ্ৰী যাদৱ পায়েঙে ভাস্কৰ ৰত্ন বঁটা গ্ৰহণ কৰি অৰণ্য আৰু প্ৰকৃতিৰ ওপৰত বাস্তৱ সমৃদ্ধ ভাষণ ৰাখি সকলোকে মুগ্ধ কৰে। গছ পুলি ৰুওঁতে 30% কৰ্তব্য অৰণ্যত পৰিণত হ'ল। অৰণ্যত পৰিণত হোৱাৰ লগে লগে শতাধিক হৰিণাৰ লগে লগে ঢেকীয়া পাত আহিল, বিলুপ্ত পৰ্যায়ৰ শগুন আহিল, গড় আহিল আৰু হাতী আহিল। হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন। 115টা হাতী আহিছিল প্ৰথম। ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰসকলে সূক্ষ্ম সিদ্ধান্ত লৈছে আৰু এনেকুৱাবিলাক যদি ছাত্ৰ ছাত্ৰী থাকে তেতিয়া আমাৰ দেশ আৰু জাতীয় উন্নতি সাধন হ'ব বুলি মই ভাবোঁ। আৰু বঁটা বিতৰণ লৈ থাকিলেতো সময়টো গুচি যায়, সেইকাৰণে বঁটা বিতৰণতকৈ মোৰ আবিত গৈ যদি তেওঁলোকে অধ্যয়ন কৰিবলৈ কৈছোঁ তেতিয়াহ'লে গম পাব। সেইকাৰণে আশা ৰাখিছোঁ সময়বোৰ বহুছে, কাৰণ এই 12 বছৰ অহা 2024 চনত 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ মোৰ 12 বছৰ পূৰা হ'ব। অকল অসমেই নহয়, ভাৰতে নহয়, পৃথিৱীক এৱাৰনেছ কৰাটো মোৰ কাম আছিলে। আৰু এতিয়া সজাগতাত সকলোৱে গম পাইছে, COVID-19 বিশ্ববাসীক সোঁৱাই দিছে, কাৰ বিনিময়ত কাৰ ভুল হলত কিয় হৈছে সেইবিলাক সকলো দেশে গম পাইছে। গম পোৱাৰ কাৰণে এতিয়া আকৌ এৱাৰনেছ মই সংবাদ মাধ্যমৰ থ্ৰুৱেদি কৈছোঁ যে চিৰসেউজীয়া অসমখন সদায় সেউজীয়া কৰি ৰাখক আৰু যিখিনি গছ কাটিবলৈ অনুমতি দিছে সেইবোৰ বেন কৰক আৰু যন্ত্ৰচালিত ইঞ্জিনটো বেন কৰক, তেতিয়া অসমখন নালাগে, অসমৰ মানুহে গছ পুলি নিজে হ'ব। মোৰ এটাই অনুৰোধ কৰিছোঁ, ফৰেষ্টকেইখন সংৰক্ষণ কৰি ডেভেলপমেণ্ট কৰি বাকীবোৰ ডেভেলপ কৰক। ডেভেলপমেণ্ট লাগিব, আমাক নলগা নহয়, মানুহটো থাকিবই লাগিব। সেইকাৰণে মানুহ নামৰ প্ৰজাতিটো যাতে গছ গছনি কাটি বেছিকৈ ধ্বংস কৰিব আৰু যন্ত্ৰচালিত ইঞ্জিনটো বেন কৰি দিলে তেতিয়া আৰু মানুহে ঘৰ বনাবই। এজোপা গছ কাটিলে এমাহ লাগে, এই 5 মিনিটত কিমান গছ কাটি দিয়ে সেই মেচিনটো। সেইটো প্ৰশাসনৰ হাতত থাকক। বাঁহমূলি আহিলে গছবোৰ ৰাস্তাত পৰিলে ফটককৈ কাটি ৰাস্তাটো মুকলি কৰি লৈ তেওঁলোকৰ হাতত দিয়ক আৰু লাইচেঞ্চ দিয়ক, কাৰ হাতত কি, তেতিয়া আৰু অৰুণাচলত যিটো পদক্ষেপ লৈছে সেইটো ল'বলৈ কৈছোঁ। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট, বাৰ্তা A to Z।